আমাৰ আজিকালি এজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট ষ্টেচন থাকে কেজুৱেলিটিত, তেখেতো আছিলে ডক্টৰ নন্দনৰ ক'লে আৰু বাকী যোনবিলাক আমাৰ চাৰ্জিকেল ইউনিটৰ যোনবিলাক থাকে ডক্টৰ, আজিকালি বহুত 30টামান ডক্টৰ থাকেই ইমাৰ্জেঞ্চিত। চ' তেওঁলোকক কোৱা গৈছিলে যে আমি পষ্টমৰ্টেম কৰিম, নহ'লে কেনেকৈ গম পাম মই এতিয়া কি বুলি। তেওঁলোকে সেইটো নামানিলে, লৈ গ'ল তেওঁলোকক। নাই কৰা নাই। কেনেকৈ ক'ম এতিয়া কজ অফ ডেথ। কিন্তু ঘটনাটো সংঘটিত হওঁতে পৰিয়ালৰ লোকে নাই, মেডিকেল সেনেকৈ কোৱা নাই। অফিচাৰজনক বিচাৰিছিল, কিন্তু কালিৰ দিনটোত মেডিকেল অফিচাৰ ডিউটিত নাছিল বুলি কৈছিল। নাই, আমাৰ মেডিকেলৰ চবেই থাকে, আমাৰ তাতে ৰেজিষ্টাৰ থাকে, নিম্ন মানে চবতছে জইনিং এজ এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ৰেজিষ্টাৰ হিচাপে থাকে। তাৰপিছত পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট থাকে, সেইটো বাৰু তলৰ ইণ্টাৰ্ণশ্বিপ মানে পাছ কৰা কেইজন থাকে, আৰু ওপৰত আজিকালি আমাৰ এই অন ডিউটি কৰিছে, কোনো ভিএছন কল নাথাকে। আজিকালি ছিনিয়ৰ এছিষ্টেণ্ট প্ৰফেচৰৰ ওপৰত অন ডিউটিয়ে থাকে। তেওঁলোক আছিলে চবেই তাতে পৰহিদিনাখন। নাই কৰা নাই। এতিয়া সেইকাৰণে পেণ্টাপ্ৰজল ইনজেকশ্যন দিলেতো কোনো নমৰে, আৰু সেইটো গেছৰ কাৰণে দিছে পেণ্টাপ্ৰজল। তেওঁৰ বিষয়ে তাৰমানে ন্যায়িক তদন্ত যোনটো আমাৰ তদন্ত কমিটিয়ে যোনটো ৰিপৰ্ট দিছে, কাৰণ অলৰেডি তেখেতক কাষ্টডিত ল'লে, জুডিচিয়েল কাষ্টডি বা পুলিচ কাষ্টডি এইখিনি হৈ গ'ল। তাৰ বিষয়ে তেওঁক আৰু একো দিয়া নাই, আৰু কাৰণ সেইখিনি তেওঁক অলৰেডি ইমপ্লিকেট কৰিছেই, তেওঁ দোষী বুলি তেওঁক ইমপ্লিকেট কৰিছে, সেইকাৰণে তেওঁৰ ওপৰত কেছ লাগি আছে। বাকী কেইজনক আৰু কোনোবা আছে নেকি চাবৰ কাৰণে দিছিলে। আমাৰ যোনখিনি তথ্য আছে আৰু আমাৰ হস্পিটেল ৰেকৰ্ডছ, আমাৰ বহীতো লিখা থাকে বা টিকেটত, আৰু ইলেক্ট্ৰনিকলি আমি কিছুমান ডিজিটেলাইজ আমাৰ ৰেকৰ্ডবিলাক থাকে, তাৰ পৰা আমি গম পাইছোঁ যে তেখেতৰ যোনটো ভাষ্য আছিলে, আৰু তেওঁলোকৰ বোলে জালুকবাৰীত কিবা এটা এক্সিডেণ্ট হৈছে বুলি কৈছে, আৰু এজ এ হিষ্ট্ৰী অফ RTA, এইটো হয়নে নহয় মই নাজানো। আৰু তো তাতে 9:30 বজাত হৈছিলে এক্সিডেণ্ট। তাৰপিছত আৰু লোকেলি কোনোবা এখন হস্পিটেলত বা কোনোবা চাগে ফাৰ্মাচীও হ'ব পাৰে, লোকেলি ট্ৰিটমেণ্ট এটা কৰিছে তেওঁ চাগে, সেই হাতত দুখ পাব বুলি কৈছিলেতো, তাৰে সেইবিলাক চাগে ড্ৰেছিং কৰিলে, তাৰপিছত আমাৰ ইয়ালৈ লৈ আনিছিলে। আমাৰ ইয়াতে অনাৰ পিছত তেতিয়া 11:30 বাজিছে আমাৰ কেজুৱেলিটিত অনাৰ পিছত আমাৰ লগে লগে ডাক্তৰে চালে, আৰু যোনটো ইউনিট থাকে তেওঁলোকে চাই পেলাই তেওঁক আল্ট্ৰাচাউণ্ড ফাষ্ট বুলি কয়, লগে লগে গোটেইখিনি চাব পাৰি আল্ট্ৰাচাউণ্ড, আৰু CT স্কেন মূৰৰ কৰিব দিলে, কাৰণ তেওঁ কৈছিলে দুখ পোৱা বুলি, যিহেতু RTA হোৱা বুলি ক'লে সাধাৰণতে আমি CT স্কেন এখন কৰিব দিওঁৱেই। চ' সেইকাৰণে সেইখিনি কৰিলে, কৰি পেলাই 12:15 মানত আমাৰ আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো আহিলে। 11:30 আহিছে, 12:15লৈকে আল্ট্ৰাচাউণ্ড হৈয়ে গ'ল। তাতে দেখাইছে যে একো নাই, নৰ্মেল। চ' নৰ্মেল বুলি তেওঁলোকক ৰিপৰ্টটো দিয়া গৈছে, তেওঁলোকৰ লগত আছে এই ৰিপৰ্ট। আৰু যোনটো মূৰৰ CT স্কেন কৰিলোঁ, তাতে ভিতৰত একো নাই, কিন্তু বাহিৰত য'ত আমাৰ বনবিলাক থাকে, আৰু ফ্ৰণ্টেল বন একদম সন্মুখৰটোৰ ফ্ৰণ্টেল বনৰ বাহিৰত অলপমান চুৱেলিং আছে, তাৰমানে ক'ৰবাত চাগে পৰিছিলে বা যি, বাকী ভিতৰত একো নাই। আৰু বাকী পেচেণ্টজন ষ্টেবল আছিলে, BP 120/80, SPO2 আমি যোনটো লওঁ, আৰু উশাহ লোৱা যোনটো পাৰ্চেণ্টেজ, এই ক'ভিডত খুব ফেমাছ হৈ গ'ল SPO2, তো সেইটো আমাৰ নিয়েৰলি 98% আছিলে। দুইফালে এয়াৰ এণ্ট্ৰি নৰ্মেল লাংছত, এবডমিনেলি তেওঁৰ বাউল চাউণ্ড পেটৰ চাউণ্ডবিলাক আছিলে, আৰু বাকী সুস্থ আছিল কাৰণে তেওঁলোকক ডিছচাৰ্জ দিয়া গ'ল। ডিছচাৰ্জ দিলে পিছত আৰু OPDত আকৌ মাতে, আৰু যোনটো ইউনিটৰ থাকে। সেইটো হ'ল 1 তাৰিখৰ কথা। যোৱাকালি আকৌ তেওঁ লৈ আনিছিলে ঘৰৰ মানুহে, আনি পেলাই অলপমান কণ্ডিশ্যনটো বেয়া দেখা পালে, আৰু তো আমাৰ ইয়াতে চাই পেলাই গেছপিং ষ্টেজত আছিলে, আৰু তাৰপিছত তেওঁক ডিক্লেয়াৰ কৰা গ'ল ডেড। আগদিনাখন নাই, সেনেকুৱা যোনটো কৈছে, আমাৰ কোনো এডমিশ্যন নকওঁ বুলি কেতিয়াও নকয়, কাৰণ আমাৰ ইয়াতে যথেষ্ট আজিকালি চৰকাৰে আমাক ইমান বেড দিছে, কাৰণ বহুত আপোনালোকে দেখিছে ইয়াতে আছে CN চেণ্টাৰ, তাৰপিছত আমাৰ ছুপাৰ স্পেচিয়েলিটি বেডবিলাক বহুত বাঢ়ি গৈছে এতিয়া, তো 3,420খন বেড। আমি কেতিয়াও নকওঁ যে বেড নাই বুলি। নাই, অভিভাৱকে কোৱা নাই, আমাৰ কোনো এনেকুৱা নাই। ট্ৰেন্সফাৰ কৰি দিব NHMৰ ফালৰ পৰা 15জন আহিব, আমাৰ HMS আমাৰ যোনটো হস্পিটেল মেনেজমেণ্ট ছ'চাইটি আমি নিজে লোৱা, তাৰমানে সেইখিনি 15জন, তো 30জন নাৰ্ছ আহিলে আমাৰ বেলেগ জেগাত নিকুতো দিম, বেলেগ জেগাতো লাগিব। হ'ব সিহঁতক। তেতিয়া আমাৰ কিছুমান আমাক প্ৰতিবেদন দিছিলে
আমাৰ এনে দুজনী থাকে, এতিয়া 3জনী দিব দিছিলে, আমি তেতিয়া 3জনীকে প্ৰত্যেকটা নিকুতে দিব পাৰিম আৰু